আমাৰ মহিলাসকলক কৈছোঁ, শুনা, তোমালোকে সমাজখনত লাগিলে যিমান বেয়াই হৈ নোযোৱা কিয়, মানুহৰ আগত কিমান বদনামিয়ে হৈ নোযোৱা কিয়, মানুহে তোমাক কিমানে বেয়া ঠাট্টা ইটিকিঙে নকৰক কিয়, কিন্তু তুমি নিজক জীয়াবলৈ শিকা। আজি তোমাক ঘৰখনৰ মানুহখিনিয়ে তোমাক কৈছে যে তুমি এইটো নকৰিবা, তুমি অমুকলৈ নাযাবা, তুমি এইটো কিয় কৰিছা, তুমি ছোৱালী মানুহ মাইকী মানুহ হয় তুমি অমুকত কেলৈ ঘূৰি ফুৰিছা, তুমি অমুকত কিয় গৈছা, তুমি অকলে কিয় গৈছা, তুমি এইটো কিয় খাইছা, তুমি এইটো কাপোৰ কিয় পিন্ধিছা, এইবিলাক কথা যে কৈ থাকে, এইবিলাক একদমেই আওকাণ কৰিবা। তোমাৰ যিখিনি দায়িত্ব আছে ঘৰখনত তুমি সেইখিনি ভালকৈ পালন কৰা। তুমি যিখিনি কৰিবলগীয়া কাম আছে সেইখিনি তুমি ভালকৈ পালন কৰা। কিন্তু কোনোবাই যদি তোমাক কিবা কাৰণত তোমাৰ যিখিনি ভাল লগা কাম আছে সেইখিনি কৰাত যদি কোনোবাই বাধা দিছে, তেতিয়া সেইবোৰ কথা তুমি অলপো গুৰুত্ব নিদিবা। তোমাৰ যিখিনি ভাল লাগে তুমি সেইখিনি কৰি যোৱা। কাৰণ মৰাৰ পাছত তুমি যেতিয়া এদিন মৰি যাবা, তোমাক কোনো নকয়, তোমাৰ কথা মানুহৰ আগত কেতিয়াও কোনো কৈ নুফুৰে যে আমাৰ এই ছোৱালীজনী ইমান ভাল আছিলে, আমাৰ বোৱাৰীজনী ইমান ভাল আছিলে, বাচন চাচন ইমান ভালকৈ ধুৱে, ঘৰৰ কাম বন ইমান ভালকৈ কৰিছিলে, একদম চব কৰিছিলে, আৰু এইবোৰ কথা কেতিয়াও নকয় মৰাৰ পিছত। আৰু জীয়াই থাকোঁতেও তোমাক কোনো একদম ডাঙৰ এৱাৰ্ড বা ডাঙৰ বঁটা এটা দি নিদিয়ে যে তুমি ইমান ভালকৈ কাম কৰা, তুমি ইমান মনে মনে থাকা, কাৰো লগত একো কথাত একো ৰিপ্লাই নিদিয়া, ইমান ভাল, সেনেকৈ তোমাক কোনো নকয়, গম পোৱানে? তোমাৰ মৰি যোৱাৰ পাছত কোনো নামো নলয়। গতিকে জীয়াই থাকোঁতে তোমাৰ যিখিনি ভাল লগা কাম আছে তুমি কৰি থাকা। তোমাৰ বোলে আজি ক'ৰবাত যাবলৈ মন গৈছে, তুমি যোৱা ফুৰিবলৈ, তুমি সুধি কিনে যোৱা, তুমি পাৰ্মিশ্যন লৈ যোৱা, তুমি কৈ যোৱা, কিন্তু তোমাৰ ভাল লগা কামটো তুমি কৰি থাকা। আজি কিবা এটা ভাল খাবলৈ মন গৈছে, যোৱা বাহিৰত ওলাই যোৱা, ভালকৈ খোৱা, ভালকৈ ফুৰা। আজি ভাল এযোৰ কাপোৰ পিন্ধিব মন গৈছে, কিনি আনি পিন্ধা। তুমি কাকো কৈ থাকিব কৈ থাকা, তুমি পাৰ্মিশ্যন লোৱা, এনেকুৱাও নহয় যে মই এযোৰ পিন্ধিম নে অমুক নে, নিদিয়ে যদি তুমি নিপিন্ধা, তেনেকুৱা নহয়। তোমাৰ যিটো কৰিবৰ ইচ্ছা আছে সেইটো কৰি লোৱা, গম পোৱানে? কাৰণ জীৱনটো মানুহে এবাৰে পায়, আকৌ এবাৰ মৰি যোৱাৰ পাছত আকৌ তোমাৰ এইবোৰ আৰু নাই। আৰু তুমি এতিয়া জীয়াই থাকোঁতে তোমাৰ নিজৰ সুখখিনিৰ কাৰণে তুমি নিজে কাম কৰিব লাগিব, বেলেগে তোমাৰ সুখৰ কথা নাভাবে। কিন্তু তুমি কিমান হেপি থাকিবা, তোমাক হেপি ৰাখিবলৈ কি কৰিব লাগিব কোনো নাভাবে। তুমি নিজৰ কথা তুমি নিজে ভাবিব লাগিব, গম পোৱানে? ছোৱালীবিলাকক বিশেষকৈ কৈছোঁ এইটো কথা, মই গুৰুত্ব দি শুনিবা। কাৰণ আজি তুমি বেলেগক ভাল লগাবৰ কাৰণে, বেলেগৰ আগত ভাল দেখাবৰ কাৰণে তুমি একদম পূৰা চব কাম ধুনীয়াকৈ কৰিছা, চব দায়িত্ব ভালদৰে পালন কৰি আছা, কিন্তু তোমাৰ মনত বা কি ভাৱ হৈ আছে, তোমাৰ মনটো বা কেনেকুৱা দুখ লাগি আছে, সেই বস্তুটো কিন্তু বেলেগে কেতিয়াও অনুভৱ নকৰে। বৰঞ্চ ক'বহে, এনেকৈহে কৰিলে, অমুক কৰি থাকে তমুক কৰি থাকে, এনেকৈ ক'ব। গতিকে বেলেগৰ কথা বাদ দিয়া, তুমি নিজৰ ঘৰখনৰ দায়িত্ব ভালকৈ পালন কৰা, তোমাৰ য'ত যি কাম কৰিব লগা আছে সেইখিনি ভালকৈ কৰা, কিন্তু নিজৰ সুখখিনিৰ কাৰণেও কাম কৰা। আৰু এনেকৈ জীৱন্ত মৃতদেহ হৈ কিনে ঘৰত সোমাই কিনে নাথাকিবা। জীৱন্ত মৃতদেহ হৈ থাকিলে পিছত কি হ'ব জানা নহয়? মৰাৰ পিছত তোমাৰ নাম কোনো নলয়। গতিকে তুমি এতিয়া জীয়াই থকা সময়তে নিজৰ সুখখিনিৰ কাৰণে চব কাম কৰা, তোমাৰ যি ভাল লাগে তাকে কৰা, আৰু কাৰো কথাত ইমান গুৰুত্ব নিদিবা। তোমাক কোনোবাই বেয়া কৈছে ক'ব দিয়া, এনেও মানুহ কেইদিন জীয়াই থাকিব, যোনে বেয়া কৈছে কৈ থাকিব দিয়া, সেইবিলাক ইমান গুৰুত্ব দি লাভ নাই।